নাই ভাল লাগিছে। আমাৰ দলগাঁৱত একচুৱেলি কোনো ধৰণৰ আমাৰ দলীয় কাৰ্যালয় নাছিল। আজি আমাৰ ৰূপজ্যোতিৰ নেতৃত্বত আজি দলগাঁৱত আমি এটা কাৰ্যালয় খুলিব পাৰিছোঁ। আমাৰ যিখিনি কৰ্মী আছে, এনেই ইটো হোটেলত বহে, ইটো দোকানত বহে, বহাৰ জাগা নাই আমাৰ আলোচনা কৰা। আজি এটা স্থায়ী জাগা হ'ল যে আমাৰ কৰ্মীখিনি সদায় একলগ হ'ব পাৰিব। তাৰ কাৰণে বহুত ভাল লাগিছে। আৰু নতুন বছৰ চবকে নতুন বছৰৰ ওলগ জনাইছোঁ যে শান্তি সম্প্ৰীতি যাতে বজাই থাকে আৰু উন্নয়নৰ যিটো জখলা আৰু আগুৱাই গৈ থাকে, এয়ে কামনা কৰিছোঁ। আৰু পোনপ্ৰথমে ভইচ অফ দৰং আৰু অসমবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে আজি বছৰৰ পহিলা দিন আৰু এই দিনটোত দলগাঁও টাউনত কংগ্ৰেছ দলৰ এটা অস্থায়ী কাৰ্যালয় আমি শুভ উদ্বোধন কৰিম। আপুনি অৱগত যে খাৰুপেটীয়া টাউনখনেই দলগাঁও সমষ্টিৰ ৰাজনৈতিক ৰাজধানী আছিল, য'ত নেকি সৈয়দা আনোৱাৰা তাইমুৰ চাহেবৰ ঘৰ আছিল, য'ত নেকি প্ৰাক্তন মন্ত্ৰী আব্দুল ছব্বৰ চাহাবৰ ঘৰ আছিল, য'ত নেকি প্ৰাক্তন বিধায়ক ইলিয়াছ আলী ডাঙৰীয়াৰ ঘৰ আছিল, আনকি মুজিবুৰ ৰহমান চাহাবৰো কাৰ্যালয় খাৰুপেটীয়া টাউনতে আছে। কিন্তু দলগাঁও সমষ্টিৰ প্ৰাণকেন্দ্ৰ দলগাঁও টাউনখনত কোনো ৰাজনৈতিক দলৰ আলাপ আলোচনা কৰাৰ কাৰণে বহাৰ ঠাই এখনো নাই। আৰু মই কিছুদিন পূৰ্বে মোৰ বন্ধু ৰূপজ্যোতি দাসৰ লগত কথা পাতি আমি একেলগে তেওঁৰ ঘৰতে ৰুম এটা ঠিক কৰিলোঁ। আৰু আজি বছৰৰ প্ৰথম দিনত আমি কংগ্ৰেছ দলৰ দলগাঁও এছেম্বলি কনষ্টিটুৱেঞ্চি ভিত্তিক এখন কাৰ্যালয় আমি আজি মুকলি কৰিম, য'ত নেকি কংগ্ৰেছ দলৰ সকলো শ্ৰেণীৰ কৰ্মীয়ে, দলৰ ব্লক সভাপতিসকল, দলৰ মণ্ডল সভাপতিসকল, দলৰ আপোনাৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে, আটাইসকল ব্যক্তিয়ে ইয়াত আহি নিজৰ নিজৰ কাম কাজ আলাপ আলোচনা কৰাৰ কাৰণে বহাৰ ঠাইটো ব্যৱহাৰ কৰিব পাৰিব। মই প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলক আহ্বান জনাইছোঁ ব্যক্তিগতভাৱে, সকলোৱে আহিব, আজি বহিব আৰু মুকলি হ'ল অনুষ্ঠানটো আমাৰ। আৰু ইয়াৰ পৰা আজিৰ পৰা আমাৰ ইয়াত দলগাঁও সমষ্টিৰ গোটেই ৰাজনৈতিক কাৰ্যকলাপখিনি ইয়াৰ পৰা আমি কণ্ট্ৰল কৰাৰ চেষ্টা কৰিম। হয় হয় হয়, দলগাঁও সমষ্টিৰ মূল প্ৰাণকেন্দ্ৰটো দলগাঁও হওক, তাকে মই বিচাৰিছোঁ। সকলো ৰাজনৈতিক দলেই দলগাঁও সমষ্টিৰ ৰাজনৈতিক প্ৰাণকেন্দ্ৰ দলগাঁৱৰ পৰাই কৰক, মই সকলো দলকে আহ্বান জনাইছোঁ। ভাল হ'ব, আমাৰ ফলাফল ভাল হৈছে। কংগ্ৰেছ দলৰ সাংগঠনিক ভেটি যথেষ্ট শক্তিশালী। মোৰ লগত কেইবাগৰাকী মণ্ডলৰ সভাপতি আছে, কেইবাগৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য নিৰ্বাচিত সদস্য আছে, জিলা পৰিষদৰ সদস্য সকলো আহি আছে। আমাৰ ৱাৰ্ডে ৱাৰ্ডে ৱাৰ্ড কমিটি, যিটো বুথ কমিটি বুলি কয়, গঠন হৈছে। আমাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ হৈছে, গাঁৱে গাঁৱে ভোটাৰ তালিকাবিলাক গৈছে। আমাৰ BLA সকল, বুথ প্ৰেচিডেণ্টসকল, মণ্ডলৰ সভাপতিসকল, গোটেই কৰ্মীসকল দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত নিজৰ বুথত কাম কৰি আছে। আমিও গৈছোঁ বুথে বুথে, দৈনিক প্ৰতিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে নিজে নিজে বিভিন্ন অঞ্চলৰ বুথসমূহত গৈছে, আলাপ আলোচনা কৰিছে। এটা ভাল আশানুৰূপ ফলাফল পাম বুলি আমি আশা কৰিছোঁ।